वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 20 মাঘ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 3 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 14 মাঘ আৰু মোং 4 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:07:39 আৰু সূৰ্যাস্ত সন্ধ্যা 5:01:54। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি, ৰাতিপুৱা 6:53:18 আৰু তাৰ পাছতে হ'ব ষষ্ঠী তিথি, শেষ ৰাতি 3:37:42 থাকিব। আজি নক্ষত্ৰ হ'ল ৰেৱতী, ৰাতি 11:16:54 আৰু আজিৰ যুগ হ'ল সাধ্য যুগ, ৰাতি 3:02:30 পৰ্যন্ত আৰু কৰণ হ'ল বালৱকৰণ। সাধ্য যুগ, এই যুগত বিধি শিক্ষা বা কোনো শিশুৰ কামত যদি মন নবহে, এই যুগত যদি আৰম্ভ কৰা হয় তেনেহ'লে তেওঁলোকৰ মন বহিব। আৰু শিক্ষাৰ ক্ষেত্ৰত শুভ যুগ আৰু সাংসাৰিক সকলো ক্ষেত্ৰতেই এই কাৰণে শুভ যুগ হয় এই যুগত। গতিকে আজিৰ জন্মজাতক মানসিক সিদ্ধি লাভ কৰে, যশ আৰু সৰ্বসুখ প্ৰাপ্ত হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে মকৰ ৰাশিত, মংগল বহি আছে আজি মিথুন ৰাশিত, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰ আৰু ৰাহু বহি আছে মীন ৰাশিত, শনি আছে কুম্ভত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে মীন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি। বিপ্ৰবৰ্ণ হুতাসন যোগ, দেৱগণ, হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 11:16:54 মেষ ৰাশি হ'ব। ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আজি আদ্য ৰীতি হ'লে 45 দিনীয়া দুখিলা যোগ, মৰণত দুখ নাই, শেষ ৰাতি 4:37:42 একপাত। যাত্ৰা আজি নাই, ত্ৰেহস্পৰ্শাদি দুখ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি যাব লগা হয় মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি বেল আৰু ৰাতিপুৱা 5:53:18 নিমুতিতা আৰু শেষ ৰাতি 4:37:42 তাল খোৱা নিষেধ। যোগিনী আজি দক্ষিণত আৰু ৰাতিপুৱা 6:53:18 পশ্চিমে, শেষ ৰাতি 4:37:42 বায়ুকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:29:28 পৰা 8:52:11 আৰু কাল ৰাত্ৰি নিশা 9:59:31 পৰা 11:16:57 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:55 পৰা 4:24। আজিৰ অমৃত যুগ ৰাতিপুৱা 7:34 10:30 পৰা 12:43 আৰু ৰাতি 6 পৰা 8:35 11:11 পৰা 2:28 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন, সৎ পঞ্চমী ব্ৰত আৰু শ্ৰী পঞ্চমী, শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা, মৎস্যধাৰ লেখনি পূজা আৰু গোস্বামী মতে বসন্ত পঞ্চমী কৃত্য, শ্ৰী শ্ৰী কৃষ্ণা অৰ্চন, ৰাতিপুৱা 6:53:18 শীতলাষ্টি, পৰাৰ অৰুণোদয়ত বাকৰি সপ্তমী স্নান। আৰু গৌৰেশ্বৰ বাক্সাৰ সংস্কৃত পণ্ডিত লক্ষ্মীকান্ত চক্ৰৱৰ্তী শাস্ত্ৰী, গড়মূৰীয়া সত্ৰাধিকাৰ কৃষ্ণচন্দ্ৰ দেৱ গোস্বামী আৰু মৰিগাঁও মিছামাৰী দৈপাৰা সত্ৰৰ ডেকা সত্ৰীয়া সূৰ্যকান্ত গোস্বামী তিৰুভাৱ তিথি। বৰঘোপাত আজি মনসা পূজা আছে। গহপুৰ বেলগুৰি সত্ৰত প্ৰতিষ্ঠা দিৱস। পূৰ্ণিয়া গৰৈমাৰী
নৱমিলন গৰখীয়াৰ আজি সভা আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ পুত্ৰ লাভ, বৃষ কৰ্মত শুভ, মিথুন মকৰদমাত জয়, কৰ্কট আয় বৃদ্ধিৰ যোগ, সিংহ বিবাদত জয়, কন্যা অপমান গ্লানি, তুলা শুভ সংবাদ লাভ, বৃশ্চিক সন্তানাদিৰ শুভ, ধনু সম্পত্তি লাভ, মকৰ ভ্ৰমণত সিদ্ধি, কুম্ভ জীৱ জন্তুৰ ভয়, মীন বন্ধু হানিৰ ভয়। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।